ৰমেশ তুমি বাকী দেউতা গানটো কেনেকুৱা লাগিছে তোমাৰ? ধুনীয়া ধুনীয়া খুব ধুনীয়া। আৰু সেই দেউতা গীতৰ যিজন গীতিকাৰ লিৰিচিষ্ট বুলি আমি যাক কওঁ ইংলিছত, এইফালে বহি আছে চিট বেল্ট মাৰি ধুনীয়াকৈ মোচ লৈ উঠত। আজি ড্ৰাইভাৰ কৈছিলে জিষ্ণু ড্ৰাইভাৰ মই। জিষ্ণু গীতিকাৰ নহয়, কেতিয়াবা গীতিকাৰ নহয়, মই ড্ৰাইভাৰ। আমি আপোনালোকে ভাবিছে যে আমি ক'লৈ গৈ আছোঁ, একচুৱেলি আমি ক'লৈও যোৱা নাই। এতিয়া নতুন এটা গানৰ প্লেনিং কৰিছোঁ। আকৌ মই আহিলোঁ কালি যিহেতু ইয়ালৈ, অভিলক্ষই ক'লে কি কিবা এটা কৰোঁ। গতিকে আমি এবাৰ জয়ন্ত হাজৰিকাদেৱৰ ওপৰত এটা গীত প্ৰয়াস কৰিছোঁ। গীতি কথাবিলাক এনেকুৱা ধৰণৰ, তেখেতৰ গানৰ কথাৰ কিছুমান কথাৰে মই গানটো আৰম্ভ কৰিছোঁ। তো জিষ্ণুৱে গাব, আপোনালোকে শুনিবলৈ পাব। গানটো আমি শুনিবলৈ খুব আশাবাদী। হয়, তো ভালদৰে কাম কৰি যাওক, বেষ্ট উইচেছ থাকিব। তো জিষ্ণু গানটো প্ৰথম কল দুটা গাই দিয়েচোন। তোমাৰ গানে প্ৰাণে প্ৰাণে আশাৰ নতুন প্ৰভাতানে, তোমাৰ সুৰে গানে গানে প্ৰাণত সুবাসনে মোৰ আউসীত তোমাৰ গানেই দুখৰ আমাৰ নিশা নাশে, মোৰ আউসীত তোমাৰ গানেই দুখৰ আমাৰ নিশা নাশে। আৰু তাকে আৰু ভাল লগা কথা কি, মোৰ প্ৰিয় গায়ক বুলি বহুতে সোধে। মোৰ প্ৰিয় গায়কজনেই হ'ল জয়ন্ত হাজৰিকাদেৱ। তাৰপাছত জুবিন গাৰ্গ, জিতুল সোণোৱাল তেখেতসকল আছে। চ' সেই জয়ন্ত হাজৰিকাদেৱৰ বাবে যিটো গীত কৰা হৈছে, তেওঁক ডেডিকেট কৰি যিটো গীত লিখিছে, আৰু সেই গীতটো গাবলৈ পায় বা গীতটোৰ লগত জড়িত হ'বলৈ পাই মই কি ক'ম, ভাষা নাই। মোক নিজকে সৌভাগ্য বুলি ভাবিছোঁ। বাকী গানটিৰ জৰিয়তে মানে জয়ন্ত হাজৰিকাদেৱৰ যিখিনি গান আছিলে, গানখিনি আজি নতুন প্ৰজন্মই প্ৰকাৰত আমি আকৌ নতুন এটা ধাৰাই দাঙি ধৰিব খুজিছোঁ মানে। গতিকে গানটোত তেখেতৰ গানৰ কলিবিলাকৰে গানটো মই আৰম্ভ কৰিছোঁ। তেখেতে কৈছিলে যে আকৌ নতুন প্ৰভাত হ'ব, গতিকে মই কৈছোঁ তোমাৰ গানে নতুন প্ৰভাত আনে এনেকৈ। তেখেতে গাইছিল মৰাউসী ৰাতি, গতিকে এই মৰাউসী কথাটো তাত সোমাইছে। তাৰপিছত আছিলে মৌন কোলাহল সোমাই আছে গানটোত। আপোনালোকে শুনিব পাব, শুনিলে গম পাব। বাকীখিনি আৰু জিষ্ণুৰ ওপৰত কথা। বাকী মই চেষ্টা কৰিম তেওঁৰ যি কমৰাজীখিনিক যিদৰে গীতৰ আকাৰে ৰূপ দিছে দুৰ্লভ সেনাপতি দাই, মই সেই অনুভৱখিনি দিবলৈ চেষ্টা কৰিম। আৰু মই ভাবোঁ গীতটি শুনাৰ পাছত হয়তো জয়ন্ত হাজৰিকাদেৱৰ প্ৰতি নতুন যিখিনি আমাৰ ল'ৰা ছোৱালীৰ নতুন যিখিনি সংগীত শিকাৰু বা সংগীতপ্ৰেমী পুনৰবাৰ কাষ চাপিব। ধন্যবাদ।